খ তুমি যেন ৰাজা তাক তিৰ্যগত জানে তোমাৰ গুণক বীৰ সকলে বখানে। তুমি এজন প্ৰতাপী ৰজা, তোমাৰ গুণটো সকলোৱে বখানে। গতিকে একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ, কোনো সন্তে ইহান চিন্তিবে খোজা মাৰ, একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ। এফালে স্ত্ৰী জাতি আৰু তোমাৰ নিজৰ ভনী, গতিকে ইয়াক তুমি যদি পেলোৱা তেনেহ'লে কলংকৰ দাগী তোমাৰ গোটেই জীৱনটো তোমাৰ কলংকৰ দাগী লাগি যাব। সেইকাৰণে কি কৈছে, কমনে আচৰে পাপ মৰণ ভয়তে, জন্তুৰ উপজে মৃত্যু দেহাৰ লগতে, আজি মৃত্যু হৌক শুনুহি সতেক অন্তৰে, অৱশ্যকে মৰণ আশ্ৰয় সবে জগতৰ। গতিকে মানুহ জন্ম ল'লে এদিন নহ'লে এদিন মৰিব লাগিব। গতিকে তাক তুমি বলেৰে মাৰিছা, হত্যা কৰিছা, তুমি আততায়ী হ'বা। স্ত্ৰীবধ, বাল্যবধ, ব্ৰাহ্মণবধ, পিতৃ মাতৃবধ, এই 5জন আততায়ী বুলি কৈছে, 6জনক। গতিকে গোটেই জীৱনটো তুমি ভাল কাম কৰিলা, বেয়া কাম কৰিলা, কিন্তু এতিয়া তুমি যিটো কাম কৰিব লৈছা এইটো একেবাৰে ঘৃণনীয় কাম। কাৰণ তোমাৰ নিজৰ ভগিনীজনক তুমি বধ কৰিবলৈ লৈছা। সেইবুলি বসুদেৱে তৰোৱালটো তেওঁৰ আগফালে হৈ নিজৰ স্ত্ৰীটোক ৰক্ষা কৰিছে। গতিকে স্বামীৰ যিটো ধৰ্ম পালন কৰিছে বসুদেৱ। নিজৰ আইজনী যদি কিবা এটা বিপদত আছে, তেওঁক ৰক্ষা কৰাটো মোৰ নিজৰ কৰ্তব্য বুলি ভাবি তেওঁ কি কৰিলে, কংসৰ দৈৱকীক পিছুৱাই তেওঁ আগফালে হ'ল। তাৰপিছতে বসুদেৱে আত্মতত্ত্ব জ্ঞান এটা কংসক কৈছে। কি বুলি কৈছে, মানুহ জন্ম ল'লে মৰিব লাগিব, জন্ম হ'লেই এদিন নহ'লে এদিন তেওঁ মৰিব লাগিব। এইটো গীতাটো কৈছে অৰ্জুনক, জন্ম মৃত্যুস্য ধ্ৰুৱ, জন্ম মৃত্যুস্য ধ্ৰুৱ, জন্ম ল'লে মানুহ মৰিবই লাগিব। আৰু গতিকে অৰ্জুনক কৈছে যে তুমি কাৰো বাবে সুখ কৰিবলৈ প্ৰয়োজন নাই। তাৰপিছত কৈছে যে কৰ্মৰ অধীন জীৱ যেতিখনে যায়, এৰৈ পূৰ্ব দেহা আউৰ শৰীৰক পায়, যেন জোকে তীৰ্ণ পাইলে এৰৈ আউৰ তীৰ্ণ, জীৱন মৰণ স্বপ্নে এৰি নুহি ভিন্ন। এই দেহাটো যেতিয়া আমাৰ এৰাই যায়, এই আত্মাটো মানে অন্য এটা শৰীৰ ধাৰণ কৰে বুলি কৈছে। বোলে কেনেকৈ ধাৰণ কৰে, যেন নৱ বস্ত্ৰক পুৰুষ পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ, যেন জোকে তীৰ্ণ পাইলে এৰয় অপৰ, জীৱৰ দেহাৰ জানা হেহি পটন্তৰ। গতিকে যেনেকৈ জোক এটা চাব আপোনালোক, এডাল তীৰ্ণত এনেকৈ কৰি থাকে জোকটো, হয়নে? আৰু ওচৰত যদি আৰু এটা তীৰ্ণ পায়, ঘাঁহ এডাল পায়, ঘাঁহ এডালত ইডাল ঘাঁহক তেওঁ এৰি কিনি ইডাল ঘাঁহলৈ তেওঁ গুচি যায়। ঠিক আমাৰ এই শৰীৰটো যে আমি পাইছোঁ, এই শৰীৰটো জন্ম, জৰা, ব্যাধি আৰু মৃত্যু হ'ব। মৃত্যুৰ লগে লগে এই শৰীৰটো, এই আত্মাটো অন্য এটা শৰীৰলৈ গুচি যাব বুলি কৈছে। যেনেকৈ এই শৰীৰটো যেতিয়া জৰা হ'ব, কাপোৰ এটা যদি আমাৰ পুৰণা হৈ যায়, কাপোৰটোক আপুনি মই
কি কৰোঁ বাৰু? যদি বিহু আহিছে, বিহুত এটা নতুন কাপোৰ পিন্ধোঁ, হয়নে বাৰু? আৰু পুৰণা কাপোৰটো আমি বাদ দি দিওঁ। ঠিক আত্মাটোৱে এই শৰীৰটো এৰি, পুৰণা মানে জৰাজীৰ্ণ দেহাটোক এৰি এই আত্মাটো কি কৰিব? অন্য এটা শৰীৰত তেওঁ গুচি যায়। এই কথাটোকে ইয়াত কৈছে যে কৰ্মৰ অধীনত জীৱ তেতিখনে যায়। আৰু যদি আমাৰ কৰ্মটো বেয়া, আমাৰ স্বভাৱটো যদি বেয়া, সেই কৰ্মৰ অনুপাতে জীৱবিলাক ভাগ ভাগ হৈ অন্য অন্য যোনিত গুচি যায়। আমাৰ স্বভাৱটো যদি কুকুৰৰ নিচিনা হয়, মানুহ জন্ম দিছিলে আমাক ভগৱানে, কিন্তু দিনে 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 ইয়াৰ লগত কাজিয়া লাগোঁ, তাৰ লগত কাজিয়া লাগোঁ, হয়নে বাৰু? হাউৰী শহুৰ, এই হাউৰীয়ে বোৱাৰীয়ে কাজিয়া লাগে, কোনো দিন মিল নাই। তো ভগৱানেও চাই, এই মানুহটোতো বোলে কুকুৰৰ নিচিনা হ'ল, বোলে মানুহ জন্ম দিছিলোঁ কিন্তু ইয়াৰ স্বভাৱটো কেনেকৈ? কুকুৰৰ নিচিনা। গতিকে ইয়াক বোলে কুকুৰ জন্ম দি দিয়াই ভাল। ভগৱানে কুকুৰ জন্মত পঠিয়াই দিয়ে। সেই কথাবিলাক কৰ্মৰ অনুপাতে জীৱই ভ্ৰমণ কৰি থাকে। এই কথাটো, এই তত্ত্বটোৱে বসুদেৱে কংসক কৈছে কি বুলি? যিটোজনে কুশলোক চিন্তে আপোনাৰ, হেন জানি দ্ৰোহ নিচিন্তিবা কেবে কাৰ। ইহ পৰলোকে নাহি দ্ৰোহীৰ কল্যাণ, বিস্তৰ কহিব কিবা তুমি সৰ্বজান। গতিকে আমাৰ গাঁওখনত ইজনে যদি ভাল পকা ঘৰ এটা বনাইছে, আপুনি মই পকা ঘৰটো বনোৱা দেখি জ্বলন হয়, হয়নে বাৰু? জ্বলন হয় নাই বাৰু? যে তই ক'ৰ পৰা টকাটো পালে, সেই বুলি আমি হয়তো তেওঁৰ ওপৰতে আমি হিংসা ধৰ্ম কৰিবলৈ আৰম্ভ কৰি দিওঁ। ভগৱানে আপোনাকো হাত দিছে, মগজু দিছে, হয়নে বাৰু? সকলো বস্তু আপোনাকো পৰিপূৰ্ণ দিছে আৰু তেওঁকো দিছে। আপুনি নিজে এখন ভাল পকী ঘৰ বনাই লোৱাটো কি আপত্তি আছে? লোকক হিংসা কৰিতো লাভ নাই, আছে নেকি লাভ? গতিকে এই হিংসা ধৰ্ম যোনে কৰে, তেওঁক ভগৱানে তেওঁক সেই অনুপাতে সেই যোনিতে জন্ম দিওঁ বুলি কৈছে। তাৰপিছত কৈছে, তোমাৰেহে কনিষ্ঠ ভগিনী জীৱ প্ৰায়, হেন জানি আংক কাটিবাক নোযোৱাই। গতিকে দৈৱকীক তুমি নাকাটিবা, কাৰণ তোমাৰ কি হয়? ভনীয়েক হয়। খমিওক ৰাজা তুমি দিন দয়াশীল, আগ পাছ চিনাই আৰু বিস্তৰ বুলিল। কৰিলা কাকতি তাংক অনেকক দাৰুণে কাৰুণে, তথাপিতো দৈৱকীক নেৰিল দাৰুণে। কিন্তু কংস ইমান নিদাৰুণ আছিল, দৈৱকীৰ চুলিটো এৰি দিয়া নাছিল, কাটিয়ে পেলাম বুলি প্ৰতিজ্ঞা কৰিছে। তাৰপিছত কৈছে, পৰম দাৰুণ কংস ঘাতুক পৰাই, দেখি বসুদেৱ দুনাই চিন্তিলা উপায়। তাৰপিছত বসুদেৱে এটা মনত চিন্তা কৰি ক'লে, যাবে বল বুদ্ধি থাকে থিৰ কৰি মন, মৃত্যুক তৰিবা লাগি কৰিব যতন, পুত্ৰক অৰ্পিব বুলি কংস নিৰ্পতিক, ইহাৰ হাতৰ এৰাইব দৈৱকীক। তাৰপিছতে বুদ্ধি কৰি বসুদেৱে কংসক ক'বলৈ আৰম্ভ কৰিছে যে, হে নৰেশ্বৰ, কংস, এটা কাম কৰা, দৈৱকীৰ পৰা তোমাৰতো একো ভয় নাই, তোমাৰ ভয় কাক আছে? এই দৈৱকীৰ ঔৰসৰ পৰা জন্ম হোৱা অষ্টম পুত্ৰহে তোমাৰ, অষ্টম পুত্ৰৰ দ্বাৰাহে তোমাৰ নিধন হ'ব, ভয় আছে। গতিকে 8টা সন্তানক মই তোমাক অৰ্পণ কৰি দিম, সেই বুলি তথাপিও দৈৱকীক তুমি প্ৰাণ এৰি দিয়া, সেই বুলি কাকতি মিনতি বসুদেৱে দৈৱকীক কংসক কৰিছে। কাৰণ বলেৰে যদি নোৱাৰা হয়, তেনেহ'লে বুদ্ধিয়ে এই কামটো সমাধান কৰিব পৰা যায়। আৰু বসুদেৱ শব্দৰ অৰ্থই হৈছে বুদ্ধি। আমাৰ বুদ্ধিটোও বসুদেৱৰ নিচিনা হ'ব লাগে। গতিকে কোৱাৰ লগে লগে কংসই দৈৱকীক এৰি দিলে। কাৰণ কংস গম পালে যে যিহেতু 8টা সন্তান, 8টা ল'ৰা,
হয় নাই? 8টা সন্তানৰ 8টা পুত্ৰৰ পৰাই মোৰ ভয় আছে। যদি জন্ম হয়ে যদি সেই পুত্ৰবিলাক মোক অৰ্পণ কৰি দিব, তেতিয়া মোৰ ভয় 8টা সন্তানক যেতিয়া মাৰি পেলাম, তেতিয়া মোৰ আৰু যি শত্ৰু, পৰম শত্ৰু সেইজন মৰি থাকিব। গতিকে মোৰ দৈৱকীৰ পৰা একো ভয় নাই বুলি লগে লগে দৈৱকীক এৰি দিলে। এৰি দিলে মানে কি কৰিলে বাৰু? দৈৱকীক এৰি দিলে যদিও বসুদেৱ আৰু দৈৱকীক কি কৰিলে? কালকূট মানে যিটো কাৰাগাৰ একেবাৰে বন্দী কৰি ৰাখিছে, শিকলিৰে বান্ধি ৰাখিল। আপোনালোক জানে ইয়াতে ওলাইছে বাৰু যে কিবা দৈৱকীয় গৰ্ভে পুত্ৰ নোপোজয়, কিবা কংস মৰি আগে যায় জমালৈ, কংসু যেবে নমৰয় পুত্ৰ শুয়ে যাত, আৰু হাতে শুয় কিবা আৰু কন্ধপাত, কোনে বুজিবেক বিপৰীত দৈৱ গতি, হেন পৰামৰ্শী কৰিয়া মহামতি, দহে অন্তৰ্গত মন মুখত শাসন্ত, ঘাতুক কংস হেন শুনাই বুলিলন্ত। আৰু ইয়ালৈকে আমাৰ এতিয়া পাঠত আমি আগবাঢ়িলোঁ। আৰু পদবন্ধে কি কৈছে আমাৰ পৰম শ্ৰদ্ধাৰ বাপসকলক আগবাঢ়িবলৈ সেৱা জনোৱা হৈছে। কৃষ্ণ। ই ৰাম নগৈলা সনজাত কুৰ, কংসৰ বচনে, কৃষ্ণ। আন বুলি আনক কৰৈ, অসতি দুৰ্জনে, শুনিও কহৰে বজনে, কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন পুণ্য নাহিকে কলিত। লোভী আছা জন্ম যিটো, ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পানক, কৃষ্ণ কথা মৃত, ও ক্ষণিক সংসাৰ বিলম, বতকাৰ জনাই, চিন্তামণি জন্ম হেৰা, হাততে সংৰাই। ৰাম নাহিকে চেতন কাল, অজগৰে গিলে, ধন জন জীৱন, যাইবে কয়ে কেতিলে, যত দেখা ভাৰ্যা পুত্ৰ, হবে কাৰণ, চাই মাত্ৰ থাকে কালে, ধৰে যে তীক্ষ্ণ, বিষয়ৰ সুখয়ে কয়, তিলে কৰিছোঁ ৰং, যমৰ কিংকৰে ধৰি, নিবে যমপুৰ, যমৰ মূৰ্তিক দেখি, হৰাইবে চেতনা, দুৰ্ঘুৰ নৰকে পেলাই, ভুঞ্জাই বেজাতনা। ৰামে হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰাসাৰ, তেবে হে তৰিবা ঘোৰ সংসাৰ নিকাৰ,
বিচাৰি শাস্ত্ৰৰো পাইবা এহি হে যুগুতি কৃষ্ণৰ নামেকে সাধে ভকুতি মুকুতি কলিৰ পৰম ধৰ্ম জানা হৰি নাম কৃষ্ণ শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কৃপালু বাপাই সমস্ত গতিকে যেতিয়া বসুদেৱৰ পুত্ৰ জন্ম হ'ল লগে লগে কংসৰ হাতত প্ৰথম পুত্ৰটোক অৰ্পণ কৰিছে তেওঁৰ নাম আছিলে কৃতিমন্ত কাৰণ আঠটা সন্তানৰ প্ৰথম সন্তানটো বসুদেৱৰ দৈৱকীৰ কংসক অৰ্পণ কৰিলে কংসই আকৌ সেই প্ৰথম পুত্ৰটোক ঘূৰাই দিলে বোলে কিয় ঘূৰাই দিলে কাৰণ কংসই কৈছে যিহেতু মোৰ অষ্টম পুত্ৰৰ পৰাহে ভয় আছে 8 নম্বৰ সন্তানটোহে মোক মাৰিব গতিকে বাকী সাতটাৰ পৰাতো মোৰ কোনো ভয় নাই গতিকে তুমি লৈ যোৱা বুলি ঘূৰাই দিছে তাৰপিছত হাঁহি বোলে নিউ ইটো সবালো তোমাৰ আতখন্তে কিছু ভয় নাহিখে আমাৰ তোমাৰো অষ্টম পুত্ৰ ভয়লে দিবা আনি হেহিহে মুহুৰ মৃত্যু শুনি আছোঁ বাণী গতিকে অষ্টম পুত্ৰৰ দ্বাৰাই মোৰ মৃত্যু আছে আৰু সেই দৈৱবাণীটো মই শুনিছোঁ গতিকে এই পুত্ৰটোক তুমি ঘূৰাই লৈ যোৱা তাৰপিছত কৈছে হেন শুনি বসুদেৱে পুত্ৰ কুলে ধৰি আপোন গৃহক গৈলা মন্যু পৰিহৰি নগৈলা সঞ্জাত কুৰু কংসৰ বচন আন বুলি আন কৰৈ আসক্তি দুৰ্জনে গতিকে কংসই নিৰ্ভয় হৈ আছোঁ বুলি ভাবি তেওঁ নিজৰ গৃহতে তেওঁ সুখেৰে আছিল তাৰপিছতে পদে আমাক কৈছে শুনি মোক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আতপৰে আন পুণ্য নাহিখে কলিত কবিয়ে আমাক কৈছে মহাপুৰুষ গুৰুজনাই আমাক কৈছে যে ভগৱানৰ নাম গুণহে কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম কলিযুগত নামৰ বাহিৰে কোনো বস্তুৱে শ্ৰেষ্ঠ নহয় গতিকে আমাক মহাপুৰুষ গুৰুজনাই নাম ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম আমাক ল'বলৈ কৈছে কলিযুগত আপোনালোক আমি যে নাম লৈছোঁ আজি এইটো ইয়াত যে বহি শ্ৰৱণ কীৰ্তন কৰিছোঁ বা নাম গাইছোঁ এইটো আমি অভ্যাস কৰি আছোঁ অভ্যাস যেনেকৈ ৰিহাৰ্চল কৰে নহয় আমি এইটো এটা ৰিহাৰ্চল চলাই আছোঁ আৰু অন্তিম দিনাখন তেতিয়া আমি যেতিয়া ভাও গাম অন্তিম দিনাখন আমাৰ মুখৰ পৰা একেবাৰে জীৱনৰ অন্তিম বেলিকাত আমাৰ মুখৰ পৰা ৰাম নাম কৃষ্ণ নাম মুখৰ পৰা ওলাব লাগিব বাজ হ'ব লাগে তেতিয়াহে ভগৱানে সেই মানুহজনক কৃপা কৰে আৰু বৈকুণ্ঠলৈ লৈ যায় মাধৱে বুলন্ত মুখ কৃষ্ণ 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 বুলি অন্তকালে নিজ প্ৰাণ তেজৈ আদ্যৰ শবদে মুকুতি তাংক দিবই প্ৰথম কৃষ্ণ ক'লে সেই জীৱাত্মাটো মুক্তি পায় বুলি কৈছে নামঘোষাত আৰু বেছিকৈ যদি 2 বাৰ কৃষ্ণ ক'লে তেতিয়া ভগৱানে সেই জীৱাত্মাটোৰ ওচৰত ধৰুৱা হৈ যায় গতিকে আজি আপুনি মই এইটো ৰিহাৰ্চল কৰি আছোঁ অখৰা ভাওনাত যেনেকৈ অখৰা কৰে আপুনি মই এইটো অখৰা কৰি আছোঁ ৰিহাৰ্চল হয়নে অখৰা আকৌ 2 প্ৰকাৰৰ এটা হৈছে বচন এটা হৈছে মোচন বোলে বচনটো বোলে ভালকৈ গালে কিন্তু মোচনটো যদি আপোনাৰ গণ্ডগোল হৈ গ'ল হয়নে বোলে বচনটো আপুনি মই ভালকৈ গালোঁ কিন্তু মোচনটো যদি বাইনৰ লগত বহি বা বাইনৰ লগত হেৰি হয় তালে মানে যদি নিমিলে তেনেহ'লে অন্তিম সময়ত আমি যিদিনাখন ভাওনাত ভাও গাব লাগে সেইদিনাখন আপোনাৰ মোৰ
খেলি মেলি হৈ যাব, হ'ব নাই বাৰু? সেইকাৰণে বচনটোও ভালকৈ গাব লাগিব আৰু মোচনটো আমি ভালকৈ ল'ব লাগিব। এতিয়া আপুনি মই যেনিবা ইয়াত বহি কিনি সুন্দৰভাৱে কৃষ্ণ কথা শুনিছোঁ, আৰু ভকতৰ যেতিয়া কীৰ্তন কৰিব তেতিয়া লগে লগে আমি হাত চাপৰি মাৰি একান্ত মনে যদি আমি কীৰ্তন কৰিছোঁ, আৰু বচন মোচন আমি চব সাধুৰ সংগতে ভকতৰ সংগত ঠিক কৰি ল'ব লাগিব। গতিকে তেতিয়াহে আমি অন্তিম সময়ত ভালকৈ ভাও দিব পাৰিম। ইয়াৰ ওপৰত এটা কাহিনী ক'ম। সৰুকণ দাইতী নামৰ এজন 60 বছৰীয়া বৃদ্ধ আছিল। তাৰ নাম আছিলে সৰুকণ দাইতী। কি নাম আছিল? সৰুকণ দাইতী। আপোনালোক দদাইতী কয় নে দাইতী কয় বাৰু? হা, কি কয় বাপ? দদাইতী। দদাইতী। সৰুকণ দাইতী নামৰ এজন 60 বছৰীয়া বৃদ্ধ আছিল। সেই মানুহজন মানে কোনোদিন নামঘৰ নাযায়, কোনোদিন ঈশ্বৰৰ কথা নুশুনে, আৰু কোনোদিন ভকতৰ সং নলয়। ভকতক দেখিলে, 3 বস্ত্ৰ পিন্ধা মানুহ দেখিলে তেওঁ উপলম্ভা কৰে। বোলে তহঁতৰ নিচিনা কাম ধান্দা নাই, আৰু অকল বোলে এগাল প্ৰসাদ খাওঁ, কৃষ্ণ কৃষ্ণ গাই থাকোঁ। সৰুকণ দাইতীৰ মানে গেলামালৰ দোকান এখন আছিল। গাঁওখনত এখনেই দোকান সৰুকণ দাইতীৰ আছিল। মানুহবিলাকে সৰুকণ দাইতীক বুজায় যে দৈতী, জীৱনটো দুদিনীয়া, গতিকে আমি যেনেকৈ নামঘৰত আহোঁ, ঈশ্বৰৰ নাম লওঁ, ভগৱানৰ নাম শুনো, ভগৱানৰ নাম গাওঁ, আপুনিও ঈশ্বৰৰ নাম ল'ব লাগে। সময়ো হৈছে আপোনাৰ, কাৰণ আপুনি বয়স 60 বছৰ, আপোনাৰ বয়স 60 বছৰ। সেইবুলি মানুহটোক সৰুকণ দাইতীক বুজায়। কিন্তু সৰুকণ দাইতী আকৌ মানুহবিলাকক উল্টা পাঠ পঢ়ায়। কি বুলি কয়? যে মোৰ দোকানখন মই 9টা বজাত খুলিছোঁ, মই 10টা বজাত বন্ধ কৰোঁ, গতিকে ধনেই শ্ৰেষ্ঠ, গতিকে ধনেই ধৰ্ম কিনিব পৰা যায়। মোৰ 1 মহল বিল্ডিং আছে, অহা বছৰ মই 2 মহল বিল্ডিং বনাম, ধনেই শ্ৰেষ্ঠ বুলি সৰুকণ দাইতীক মানুহবিলাকক উল্টা বুদ্ধি শিকায়। মানুহবিলাকেও বেয়া নাপায়, কাৰণ যাৰ স্বভাৱটো, যাৰ চৰিত্ৰটো বেয়া থাকে, তাক মানুহে বুজায়ো লাভ নাই। মানুহবিলাকে সৰুকণ দাইতীক বুজাবলৈ বাদ দি দিলে। তো এনেতে এদিন মানে সৰুকণ দাইতীৰ মানে দোকানখন বন্ধ কৰি সৰুকণ দাইতী প্ৰায় 10টামান বজা ৰাতি ভাত পানী খাই বিচনাত শুবৰ সময়তে অকস্মাতে মানে প্ৰেছাৰ বেমাৰ উঠিল। এতিয়া ল' প্ৰেছাৰ ন হাই প্ৰেছাৰ মই নাজানো বাৰু, কিন্তু প্ৰেছাৰ বেমাৰ উঠিল, আৰু বিচনাৰ পৰা ধাৰামকৈ মাটিৰ তলত পৰি গ'ল, আৰু সৰুকণ দাইতীৰ মাত বোল বন্ধ হৈ গ'ল। সৰুকণ দাইতীৰ মানে 2জন ল'ৰা আছিল। এজনৰ নাম আছিলে প্ৰবীণ। কি নাম? প্ৰবীণ। আৰু এজনৰ ল'ৰাৰ নাম আছিলে নবীন। 2জন ল'ৰা। আৰু সেই 2জন ল'ৰাকো কোনো কালে কোনো দিনে নামঘৰলৈ নপঠিয়ায়। 2জন ল'ৰাক বিয়াও পাতি দিছিলে। সুযোগ্য কইনা 2জনী চাই বিয়া পাতি দিলে, কিন্তু বোৱাৰী কেইজনীকো নামঘৰত নপঠিয়ায়। তাৰমানে তেওঁলোককো সংস্কাৰ কোনো কালে কৰা নাছিল, অসংস্কাৰী কৰি থৈ দিছে। তো এনেতে সৰুকণ দাইতীৰ যেতিয়া প্ৰেছাৰ বেমাৰ হ'ল, পটককৈ বিচনাৰ পৰা পৰিল, মাতবোল বন্ধ হৈ গ'ল। ঘৰৰ মানুহ দৌৰ মাৰি আহিলে, দেখিছে সৰুকণ দাইতীৰ মাতবোল বন্ধ, সৰুকণ দাইতী নাই বুলি ভাবিলে, ঢুকালে বুলি ভাবিছে, আৰু ঘৰত কন্দা কটা আৰম্ভ কৰি দিলে। দেউতা নাই, দেউতা নাই বুলি কৈছে, কান্দিছে। দেউতা আমাৰ পৰা গুচি গ'ল বুলি কান্দিছে। সৰুকণ দাইতীৰ 2জনী বোৱাৰী আছিল। ডাঙৰজনী বোৱাৰী আকৌ এক্টিং কৰি কৰি কান্দিছে। ডাঙৰজনী বোৱাৰী এক্টিং কৰি কৰি কান্দিছে। ঘৰত পকা ৱাল আছিল, পকা ৱালটোতে মূৰটো মাৰি মাৰি কান্দিছে।
দেউতা আমাক এৰি থৈ গুচি গ'লা, দেউতা আমাক এৰি থৈ গুচি গ'লা। কিন্তু ভাৱটো আকৌ বেলেগ লৈ আছে বোৱাৰীজনী। কি ভাৱ লৈ আছে জানেনে? বোলে ভালেই হ'ল বুঢ়াটো গ'ল, বোলে মই আৰু এওঁ মানে ডাঙৰ ল'ৰাটো মিলি 50,000 বোলে উইথড্ৰ ফৰ্মত ছিগনেচাৰ কৰাই ৰাখিছোঁ, গ'লটো গ'ল, ভালেই হ'ল। এনেকুৱা অসংস্কাৰী বোৱাৰীও আমাৰ গাঁৱতো থাকিব পাৰে, হয়নে বাৰু? বোৱাৰীটো এক্টিং কৰি কৰি কান্দিছে, মানুহক দেখাইছে যে মই দেউতাক কিমান ভাল পাওঁ, দেউতা আমাক এৰি থৈ গুচি গ'ল বুলি চিঞৰ বাখৰ কৰি আছে। অলপ সময়ৰ পিছতে সৰুকণ দাইটিক মানে চোতালত ওলাই দিলে, কাৰণ মৰাৰ পিছত মানুহক বেছি সময়লৈকে ঘৰৰ ভিতৰত নাৰাখে, ৰাখে নেকি? নাৰাখে। সৰুকণ দাইটিক মানে চোতালত উলিয়াই দিয়াৰ লগে লগে গাঁৱৰ ৰাইজ মানে গোট খালে। কাৰণ সৰুকণ দাইটি গেলামালৰ দোকান এখন মাত্ৰ সৰুকণ দাইটিৰ আছিলে। গাঁৱৰ ৰাইজে চবেই সৰুকণ দাইটিৰ ওচৰৰ পৰা গেলামাল বস্তু খায়, বাকী খায়। গতিকে সৰুকণ দাইটিৰ কাৰণে চব মানুহ গোট খালে, চবেই দুখ প্ৰকাশ কৰিছে। সেই সময়তে সেই গাঁৱৰে মানে এজন 90 বছৰীয়া বৃদ্ধ উপস্থিত হ'ল গাঁওখনৰ। বৃদ্ধজনে মানে সৰুকণ দাইটিৰ ফালে চালে, মানুহটোক মানে অকণমান তেজাল দেখিছে, কাৰণ প্ৰেছাৰ বেমাৰতে তেওঁৰ মাত বোল বন্ধ হৈছিলে। তেওঁ মানে বিশ্বাস হোৱা নাই যে মানুহজন মৰিল বুলি। তেওঁ আহি কিনি যেতিয়া হাতটো চুলে, অকণমান গৰম ভাৱটো পালে। ভৰিটো চালে অলপ গৰম লাগিল। বুকুটোৰ ওচৰত যেতিয়া হাতটো ৰাখিলে, বৃদ্ধ মানুহজনে ধিপিক মাৰি আছে। তেতিয়া সেই বৃদ্ধজনে মানে বাকীবিলাক মানুহক ধমক লগাইছে, বোলে ধেইত, বোলে সৰুকণ দাইটিক তহঁতি বোলে মিছাকৈ বাহিৰলৈ ওলাই দিলি নে, বস্তুটো আছেই নহয় বুলি কৈছে। মানে সৰুকণ দাইটিক তহঁতি মিছাকৈ বাহিৰলৈ ওলাই দিলি, বস্তুটো আছেই বুলি কৈছে। বস্তু মানে এই যে ধিপিক মাৰি আছিলে। লগে লগে সৰুকণ দাইটিক ভিতৰলৈ লৈ গ'ল ডাঙৰ ল'ৰাজন, দাঙি মেলি, আৰু লৈ গৈ এখন বিচনাত শুৱাই দিলে, আৰু শুৱাই নহৰু তেল লৈ আনিলে। কাৰণ প্ৰেছাৰতে এনেকুৱা হৈছিলে, প্ৰেছাৰ হ'লে কেতিয়াবা মাতবোল বন্ধ হৈ যায়। সৰুকণ দাইটিক একেবাৰে ডাঙৰ ল'ৰাজন ভালকৈ বুকুৰ পৰা একদম ভৰিলৈকে মালিচ কৰিবলৈ আৰম্ভ কৰি দিলে। আৰু যেতিয়া ভালকৈ মালিচ এটা দি দিলে, সৰুকণ দাইটিৰ মানে আগৰ নিচিনাকৈ মাত আহি গ'ল। সৰুকণ দাইটিক ঘেগাই মাতিব পৰা হৈ গ'ল। সৰুকণ দাইটি ডাঙৰ ল'ৰাজনক প্ৰথমে মাতিছে, প্ৰবীণ মানে ডাঙৰ ল'ৰাজনক মাতিছে। তো প্ৰবীণে কৈছে, দেউতা কি হ'ল দেউতা, মই আপোনাৰ ভৰি মালিচ কৰি আছোঁ, কওক দেউতা। তেতিয়া নবীনক মাতিছে সৰুকণ দাইটিয়ে, নবীন। তেতিয়া ডাঙৰ ল'ৰাজনে কৈছে, প্ৰবীণে কৈছে, দেউতা নবীন নাই, বাঁহনিলৈ গৈছে বাঁহ কাটিবৰ কাৰণে। কাৰণ সৰুকণ দাইটি অহৰি অৰাম হৈ গ'ল, তো বাঁহ কাটিবৰ কাৰণে গৈছে, চাঙি বনাবৰ কাৰণে। তেতিয়া সৰুকণ দাইটি কি কৈছে জানে নাই? বোলে চাবি আকৌ সিহঁতৰ ফালে হাউলি যোৱা বাঁহবিলাককে কাটিবলৈ কবি, তথাপিও বাৰীৰ বাঁহ নাকাটিবি। সিহঁতৰ ফালে হাউলি যোৱা বাঁহবিলাককে কাটিবলৈ কবি, তথাপিও বাৰীৰ বাঁহ নাকাটিবি। তেতিয়া মানুহবিলাকে অন্তিম সময়ত সৰুকণ দাইটিক বুজাইছে, দৈতী আপুনি বেছি সময়ৰ আলহী নহয়, আপুনি ৰাম কওক, কৃষ্ণ কওক। তো সৰুকণ দাইটিৰ কোনোদিন অভ্যাসেই নাই ৰাম কৃষ্ণ কোৱা, তেওঁ ক'ব পাৰিবনে বাপ সমস্ত? শ্ৰীমদ ভাগৱত গীতাত কৈছে, মোৰ নাম কীৰ্তনত অভ্যাস নাই যাৰ, লোকে সোমৰাইলেও মুখে নাহে তাৰ। মোৰ নাম কীৰ্তনত যাৰ অভ্যাস নাথাকিব, কোনোবা যদি অন্তিম সময়ত সোমৰাইও দিয়ে, তেওঁ ৰাম ক'ব নোৱাৰে আৰু কৃষ্ণ ক'ব নোৱাৰে। সৰুকণ দাইটিৰ অৱস্থা তেনেকুৱা হৈ আছে। সৰুকণ দাইটিৰ গেলামালৰ দোকানত এজন চেলমেন ৰাখিছিলে, তাৰ নাম আছিলে মোহন। কি নাম? মোহনক মাতিছে, মোহন, ঘেগাই মাতিছে। তো মোহনে কৈছে, মই আপোনাৰ পিছফালে আছোঁ, কওক দেউতা কি হ'ল? সৰুকণ দাইটি কৈছে, তই যদি ইয়াত আছ তেনেহ'লে মোৰ দোকানত কোন আছে?
তই যদি ইয়াত আছ তেনেহ'লে মোৰ দোকানৰ কি অৱস্থা। তো সৰুকণ দাইটি সেই সময়তো বুজাইছে মানুহবিলাকে, দৈতি আপুনি দোকান চোকান বাদ দিয়ক, আপুনি ঔহৰি ওৰাম হ'ব গৈ আছে, মৰিবলৈ হৈছে, এতিয়াতো অন্তিম সময়ততো ৰাম কওক, কৃষ্ণ কওক। কিন্তু সৰুকণ দাইটিৰ অভ্যাস নাই, কেনেকৈ ক'ব ৰাম আৰু কৃষ্ণ, হয়নে বাৰু? তেতিয়া কি হ'ল, সৰুকণ দাইটিৰ মানে গেলামালৰ দোকানত মানে এজন ডিফেন্সত চাকৰি কৰা মানুহে বাকী খাইছিলে। ক'ত চাকৰি কৰিছিলে? ডিফেন্সত। আৰু যেতিয়া ডিফেন্সত চাকৰি কৰা মানুহজনে ছুটীত আহে, সৰুকণ দাইটিৰ দোকানত খোৱা বাকী মানে পইচাটোও দি দিয়ে। আৰু সৰুকণ দাইটিৰ কাৰণে মানে ডিফেন্সত চাকৰি কৰা মানুহবিলাকক কোটা এটা দিয়ে, মানে ইবিধ বুজি পাইছেনে? কোটা এটা দিয়ে মানে সৰুকণ দাইটিক মানে মাজে মাজে সেই অকণমান লৈ আনে আৰু খুৱাই দিয়ে। সৰুকণ দাইটিক খুব ভাল পাই যায়। আৰু ইবিধতো আজিকালি জানে আপোনালোক, ইবিধতো ৰাম বুলি লিখি দিছে, RUM, ৰাম বুলি লিখিছে নাই? সৰুকণ দাইটি মানে বাৰে বাৰে মানে তেওঁকে মনত পেলাই থাকে যে ডিফেন্সত চাকৰি কৰা মানুহটো কেতিয়া আহিছে, ডিফেন্সত চাকৰি কৰা মানুহ আহিলে নেকি, মোৰ বাকী পইচাটো দিব, মাজে সময়ে অকণমান খুৱাই দিয়ে, ভাল লাগি যায়। তো সৰুকণ দাইটি মানে মানুহবিলাকে যেতিয়া কৈছে দৈটি আপুনি ৰাম কওক, কৃষ্ণ কওক, তেওঁ ভাবিলে যে কেনেবাকৈ ডিফেন্সত চাকৰি কৰা মানুহটো আহি গ'ল নেকি। সৰুকণ দাইটি কি কৈছে জানেনে? পালে অকণমান খাম বুলি কৈছে। তেওঁ ভাবিছে মানে ডিফেন্সত চাকৰি কৰা মানুহটো আহি গ'ল। সেইকাৰণে কৃপালু বাপাই সমস্ত অন্তিম সময়ত আমি ৰাম নাম কৃষ্ণ নাম আমাৰ মুখৰ পৰা আহিব লাগিব, নহ'লে আমাৰ জীৱনটো ব্যৰ্থ বুলি কৈছে। আৰু আমাৰ ল'ৰা ছোৱালীবিলাককে এই সংস্কাৰটো দিব লাগিব, নহ'লে অন্তিম সময়ত যেতিয়া আমাৰ কফ, বাত আৰু পিত, ডিঙিটো যেতিয়া ঘেৰ কৰি থাকিব, কোনোবা যদি আমাক নাম ল'বলৈ কয়ও আমাৰ নাম মুখত নাহিব, হয়নে? সেইকাৰণে আমি ৰাম নাম কৃষ্ণ নাম আজিৰ পৰা অভ্যাস কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু কৰিব লাগিব। তেতিয়াহে অন্তিম সময়ত আমাৰ সেই ভাওটো আমি ভালকৈ দিব পাৰিম। নহ'লে মানে অসংস্কাৰী যদি ল'ৰা যদি জন্ম হয়, অবৈষ্ণৱ পুত্ৰ যদি জন্ম হয় বংশত, তেনেহ'লে অন্তিম সময়ত কি কৰিব জানেনে? আপুনি ঘেৰ কৰি আছে, জীৱটো যোৱা নাই। ল'ৰাজনে ক'ব, আমাৰ ল'ৰাজনে দেউতাৰ যদি কোনোবা বন্ধু এজন ওলাইহি, তোমাৰ দেউতাৰ বোলে জীৱটো যোৱা নাই, তোমাৰ দেউতাৰ লগত মিলি মই বোলে একেলগে ইবিধ খাইছিলোঁ, 1 চামুচমান দি দিয়া, কিজানি তাৰ জীৱটো যায়, সেই বুলি 1 চামুচমান দি দিব, হয়নে? কিন্তু সংস্কাৰী ল'ৰা যদি জন্ম কৰোঁ, দেউতাৰ জীৱটো যোৱাই নাই, তেতিয়া সেই সংস্কাৰী ল'ৰাটো কি কৰিব বাৰু? যে দেউতা এনেকুৱা অৱস্থাত আছে যে ভকত 5জনক মাতি ভাগৱত 1 অধ্যায় পাঠ কৰাওঁ, হয়নে? বা নাম এষাৰ গোৱাওঁ, গীতা পাঠ কৰাওঁ, সেই বুলি সংস্কাৰী ল'ৰাটোৱে চিন্তা কৰিব। কিন্তু অসংস্কাৰী ল'ৰাটোৱে সেইটো চিন্তা নকৰে। গতিকে আমি আমাৰ গৃহবিলাকত এজন বৈষ্ণৱৰ, এজন ভকতৰ সৃষ্টি কৰিব লাগিব। নহ'লে আজিৰ যুগত অসমত 5 কৰোৰ অধিক বৃদ্ধাশ্ৰম খুলিলে। বৃদ্ধাশ্ৰম অসমত 5 কৰোৰ ওপৰত বৃদ্ধাশ্ৰম খুলিছে। আমি ল'ৰাটোক আধ্যাত্মিক শিক্ষা নিদি পুথিগত শিক্ষা আমি বহুত আগবঢ়াই দিছোঁ। ল'ৰাটোক ডক্টৰ বনাইছোঁ, ইঞ্জিনিয়াৰ বনাইছোঁ, কিন্তু আধ্যাত্মিক দৰ্শন যদি এই ভাগৱতৰ তত্ত্ববিলাক, গুৰুধৰ্মবিলাক যদি ভালকৈ নিশিকাওঁ, তেনেহ'লে আপুনি ময়ো হয়তো এদিন বৃদ্ধাশ্ৰমত থাকিবলগীয়াত পৰিব। সেইকাৰণে কৃপালু বাপাই সমস্ত নাৰদৰ উপদেশ, দৈৱকী বসুদেৱ কাৰাগাৰত আবদ্ধ আৰু তেওঁলোকৰ পুত্ৰবধ দুলৰী, অনন্তৰে আখি নাৰদে বুলন্ত, সোণৰে বুধ কংস,
বসুদেৱ আদি কৰিয়া যতে কওঁ দেশ যাদৱ বংশ হে ৰাম নন্দ আদি কৰি যতে কগুৱাল আছে মনুষ্যৰ ৰূপে কৃষ্ণ ইটো কবে দেৱ জানিবি নিশ্চয় কহিলো তুতস ৰূপে দৈৱ কি যশোদা আদি কৰি যত হবে দেৱতাৰ নাৰী তই কালনে মি আছিলি পূৰ্বত মাৰিলা তোক মুৰাৰী হে ৰাম দৈৱ কিৰ গৰ্ভে উপজিল দুনাই তোক মাৰি লন্ত হৰি যাক জ্ঞানী বুলি আপুনি মানস সবেয়ো তুহৰ বৈৰী কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত শুনি মোক সৰ্বজনে কৃষ্ণৰ চৰিত আতপৰে আন পুণ্য নাহিকে কলিত লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা পান কৃষ্ণ কথা মৃত্যু আমাক এই শৰীৰটো ব্ৰহ্মাই প্ৰদান কৰিছে ব্ৰহ্মাৰ পৰা আমি সৃষ্টি হোৱা গতিকে আমি যে সকলোৱে গাওঁ প্ৰাৰ্থনা ভাগ য়ে ব্ৰহ্মা আদি কৰি জীৱ যত ও ৰাম 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 হে মায়া হৈ যা মাজে আশয় ঘুমতি যায় হে তুমি হে চৈতন্য সনাতন ও ৰাম 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 হৈ আমি অচেতন নিউক নাথ গাই এই যে প্ৰাৰ্থনা কৰিছোঁ ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক বোলে মায়া হৈ যাত ঘুমতি যায় বোলে শুই আছে ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক মায়া হৈ যাত শুই আছে হয়নে তুমি হে চৈতন্য চৈতন্য কোন ভগৱান কৃষ্ণ হয়নে যি আমাক জগাই ৰাখিছে বেদত কৈছে উত্ৰেষ্ট জাগ্ৰত প্ৰায়প বৰানয়ম উঠা আৰু জাগা আমাক উঠিব কৈছে জাগিব কৈছে এতিয়া আপোনাক মোক কৰ পৰা জাগিব কৈছে বিছনাৰ পৰা উঠিব কোৱা নাই তাৰমানে এই দেহটোৰ পৰা আমাক উঠিব কৈছে জাগিব কৈছে আমি চৈতন্য হ'ব কৈছে ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক মায়াৰ সজ্জাত থৈ আছে গতিকে মাসকল আইসকল আমাক জগোৱাজন কোন বাৰু সেই জগোৱাজন হৈছে ভগৱান কৃষ্ণ চৈতন্য মূৰ্তি প্ৰভু ভগৱন্ত সেইজনে আমাক জগাই আছে সেইজনে আমাক খোজ কঢ়াইছে সেইজনে আমাক খুৱাইছে সেইজনে আমাক উশাহ নিশাহ লোৱাইছে যদি সেই পৰমাত্মা চৈতন্যময় আই পৰমাত্মা যদি আমাৰ শৰীৰৰ পৰা ওলাই যাব তেতিয়া এই শৰীৰটো তিনিটা বিশেষ অৱস্থালৈ গুচি যাব ভেল হৈ যাব কেনেবাকৈ যদি খৰি দি জ্বলাই দিয়া হয় তেনেহ'লে ছাই হৈ যাব এই শৰীৰটো হ'বনে আৰু কেনেবাকৈ যদি গছকি যদি মাটিত পুতি দিয়া হয় তেনেহ'লে এই শৰীৰটোক পলুৱে খাই কিনি পলু হৈ যাব আৰু কেনেবাকৈ যদি এই শৰীৰটোক কোনোবা হাবিয়ে জংঘলে যদি পানীয়ে যদি পেলাই দিয়ে
তেনেহ'লে এই শৰীৰটো বাঘ সিংহই কিবা শিয়ালে খাই বিষ্ঠা হ'ব। সেইকাৰণে শৰীৰৰ মাত্ৰ 3টা অৱস্থা, এক হৈছে বিষ্ঠা, পলু আৰু ছাই। শৰীৰৰ অৱস্থা মাত্ৰ 3টা, বিষ্ঠা, পলু আৰু ছাই। সেইকাৰণে কোনো বস্তুতে আপুনি মই অহংকাৰ কৰিব নালাগে। লগতে আমাক কৈছে ধন জন জীৱন যাইবে কিয় একতিলে, এক তিলে গোটেই চুৰমাৰ হৈ গুচি যাব, হয়নে? গতিকে এইকাৰণে কি কৈছে ইয়াত ভাগৱতে, যে যত দেখা ভাজ্যা পুত্ৰ সবে অকাৰণ, অসাৰ বস্তুটোকে আপুনি মই সাৰ বুলি ভাবি আছোঁ, হয়নে? ছাই মাত্ৰ থাকে কালে ধৰে যেতিখন, যেতিয়া কাল নামৰ অজগৰটো আপোনাক মোক ধৰিব, তেতিয়া না আপোনাক পুত্ৰই ৰখাব পাৰিব, না আপোনাৰ ধন টকা পইচাই আপোনাক ৰখাব পাৰিব, হয়নে বাৰু? না নিজৰ মানে ভাজ্যা মানে পত্নীগৰাকীয়ে ৰখাব পাৰিব, কোনো ৰখাব নোৱাৰে। সেইকাৰণে আহিছোঁ অকলে যামগৈ অকলে, হয়নে? অন্তিম সময়ত মাত্ৰ 2টা টোপোলা আমাৰ হাতত থাকিব, এটা পাপৰ টোপোলা, এটা পুণ্যৰ টোপোলা, হয়নে? আপুনি মই যেতিয়া যাম হাৰতি, ইফালে ঘূৰি চাব ইফালে ঘূৰি চাব, কোনো নাথাকে, অকলেহে যাব লাগিব। আৰু আপোনাৰ শৰীৰত থকা সোণ গহনা যিমান আছে, হয়নে বাৰু? ছোৱালী যদি 2জনী আছে, এনেকুৱা আপোনাৰ গহনা লাগি আছে, যেতিয়া অন্তিম সময়তে কেতিয়াবা চফা কৰে গা ধুৱাই, কাপোৰ ঢাকি ধুৱাই। কিয় কাপোৰ ঢাকি ধুৱাই জানেনে? আপোনাৰ সেই সোণ গহনাবিলাক পিন্ধিছে নহয়, সেই পিন্ধা বস্তুবিলাক খুলি কিনি ল'ব। মায়েক কি এইবিলাক দি কিনি পঠাবা নেকি? খুলি থৈ দিয়া, এটা গাঁঠি মাৰি কিনি লাহেকৈ পাছ কৰি দিওঁ, হয়নে? বাইক ভনী 2জনী হ'লে মানে মোকে বোলে দি থৈ যাম বুলি কৈছিলে, গতিকে মোকে দিয়া, ইজনীয়ে ক'ব মোকে দিয়া। গতিকে সেইকাৰণে এই অসাৰ বস্তুটোক সাৰ বুলি ভাবি থকাটো আমাৰ ভুল হ'ব। সেইকাৰণে ইয়াত কৈছে বিষয়ৰ শোককে একতিলে কৰি চুৰ, যমৰ কিংকৰে ধৰি নিবে যমপুৰ। যমৰ ওচৰত আমি শাস্তি খাব লাগিব। ভাগৱতৰ দৰ্শন, ভাগৱতত বিজ্ঞান আছে, হয়নে? ধৰ্ম আৰু বিজ্ঞানৰ লগত সম্পৰ্ক আছে। গতিকে এই যেতিয়া 3টা যমদূত আহে, আপোনালোক অন্তিম সময়ত যেতিয়া মানুহ এটা মৰিম হয়, তেতিয়া চাব খুব চাৰিওফালে কুকুৰ ভুকে, কুকুৰ খুব ভুকি থাকে। মানুহটো যিহেতু যাওঁ অৱস্থা সময়তে কুকুৰবিলাক খুব ভুকে। তাৰমানে 3টা যমদূত নিব আহে আত্মাটো। তাৰমানে এই শৰীৰটো 3টা অৱস্থাত আছে। এটা সূক্ষ্ম শৰীৰ বুলি কয়, এটা যাতনা শৰীৰ আৰু এটা স্থূল শৰীৰ। যিটো যাতনা শৰীৰ, এই আত্মাটো যমদূতসকলে বাজ কৰি সেই যাতনা শৰীৰত ভৰাই তাক শাস্তিৰ কাৰণে লৈ গুচি যায়। সেইকাৰণে মানুহ এটা যিহেতু যাওঁ সময়তে কুকুৰবিলাক খুব ভুকে। যমদূতে আহি কিনি শুনি থাকে তেওঁ ঈশ্বৰৰ নাম লৈছে নাই, যিহেতু 3 জেগাত ৰৈ কিনি কাণ পাতি শুনি থাকে, তেওঁ ৰাম কৈছে নাই, কৃষ্ণ কৈছে নাই। আৰু যদি ৰাম কৃষ্ণ ভগৱানৰ নাম লৈছে, তেতিয়া যমদূত 3টা গুচি যাব, বিষ্ণুদূত 4টা আহি যায়। এই জীৱটোক ভালকৈ আদৰে সাদৰে একদম ধুনীয়াকৈ বহুৱাই কিনি তেওঁলোকে বৈকুণ্ঠলৈ লৈ যায় বিনা শাস্তিতে। আৰু যদি পাপী জীৱ হয়, কোনোদিন ভগৱানৰ নাম নল'লে, অকল বিষয় বাসনাতে তেওঁ আবদ্ধ হৈ থাকিল, ধন টকা পইচাতে আবদ্ধ হৈ থাকিল, পুত্ৰ পৰিবাৰৰ মমতাত তেওঁ এৰিব পৰা নগ'ল, তেতিয়া সেই জীৱটোক যমদূতখিনিয়ে ভালকৈ ৰছীৰে বান্ধিব আৰু বান্ধি তাক লোহাৰ জঞ্জিৰ, লোহাৰ এছাৰিৰে মাৰি 300 যোজনৰ যমপুৰলৈ লৈ যাব। 300 যোজন, পৃথিৱীৰ পৰা 22,000 কিলোমিটাৰ দূৰত পাতালত সঞ্জীৱনী নগৰ আছে। যমৰ নগৰখন 3 যোজনৰ। যমৰ মূৰ্তিটো দেখাই তেওঁ আধা আধি জীৱ ওলাই যাব। প্ৰথমে তাক এক চৰ মাৰিব, আৰু এই চৰৰ চোটত তেওঁ পূৰ্বত যিবিলাক পাপ কৰিছিলে
সকলোখিনি যমৰ আগত বকি দিব লাগিব। এনেকুৱা এক চৰ মাৰিব। আৰু সেই জীৱটোক বৈতৰণী নদী এটা থাকে, সেই বৈতৰণী নদীটোক তেজ পুজ খুৱাই খুৱাই লৈ যাব। তেজ আৰু পুজ খাব লাগিব। আৰু যদি জীৱটো হৰি নাম লৈছিলে তেনেহ'লে তাৰ কাৰণেও এটা নদী আছে, সেইটো দধি, দুগ্ধ, ঘৃত, মধু, এই তিনিটা বস্তু, এই চাৰিটা বস্তু থাকিব। সেইকাৰণে যাৰ পুত্ৰ ঐত্য হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধভাৱে, দধি, দুগ্ধ, ঘৃত, মধু জল মানে পান কৰি পিতৃগণ ত্ৰিপিতিক পাৱে। যাৰ পুত্ৰ যদি ইয়াত হৰিৰ নাম লৈ আছে 21 পুৰুষ উদ্ধাৰ কৰে বুলি কৈছে। ভৱিষ্যতৰ 14 পুৰুষ, বৰ্তমানৰ 7 পুৰুষ। আৰু সেই পুত্ৰৰ ফলতে তেওঁ সেই দধি দুগ্ধ ঘৃত মধু খাই তেওঁ স্বৰ্গলৈ গুচি যাব। আৰু স্বৰ্গৰ পৰা পুত্ৰই যেতিয়া এই সংসাৰ এৰি যাব, পুত্ৰৰ কাৰণে বিমানত উঠি তেওঁ বৈকুণ্ঠলৈ যাব। গতিকে এই কথাটোকে ইয়াত কৈছে যে যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা। যমৰ মূৰ্তিটো ভয়ানক, ৰক্তবৰ্ণৰ চকু, পেটকেইডাল ইমান ডাঙৰ ডাঙৰ, শিং থাকিব। প্ৰথমে তাক চোৱাৰ লগে লগে আপোনাৰ প্ৰস্ৰাৱ পায়খানা বাহিৰ হৈ যাব। ইমান শাস্তি দিব, মানে ইমানেই শাস্তি দিয়ে, ভাবিব নোৱাৰা শাস্তি আপুনি মই খাব লাগিব। সেইকাৰণে 11 দিনলৈকে আমাৰ জীৱাত্মাটোক পঠিয়াই দিয়ে। যমে প্ৰথম দিনাখনে লৈ যায়, তাৰপিছত এৰি দিয়ে। এৰি কি কাৰণে দিয়ে? যে সেই জীৱ আত্মাটোৰ গৃহ মানে কুটুম্ব জ্ঞাতিসকলে ভালকৈ কৰ্ম অনুষ্ঠান মানে শ্ৰাদ্ধপিণ্ড কৰিছে নে নাই, বা হৰিৰ নাম ভালকৈ লোৱাইছে নাই ভকতক মাতি। আৰু সেইকাৰণে আপোনালোক চাব, মৰাৰ পিছত ঘৰৰ পিছফালে কিবা ধুৰুং ধাৰাং এনেকৈ চাউণ্ড হয়। তাৰমানে বায়বী ৰূপত সেই জীৱাত্মাটো সেই ঘৰখনত থাকেই, বায়বী ৰূপত। বুজি পাইছেনে? আৰু যেতিয়াই 11 দিনাখন তেওঁক নাম ধৰ্ম বা নাম গোৱাই ভকতৰ দ্বাৰা ভাগৱত পাঠ কৰাই 7 দিন ধুনীয়াকৈ জীৱটোক যদি গতি দিব পাৰে, তেওঁ আনন্দ মনে সেই জীৱটো গুচি যায়। আৰু কেনেবাকৈ যদি মানে অকৰ্ম কৰে, পুত্ৰ যদি অবৈষ্ণৱ হয়, তেতিয়া মানে তেওঁক যমৰ নগৰলৈ যমৰ শাস্তি খাবলৈ আকৌ যাব লাগিব। গতিকে এই কথাটোকে ইয়াত কৈছে যে হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা হাৰ, তেৱেহে তৰিবা ঘোৰ সংসাৰ নিকাৰ। বিচাৰি শাস্ত্ৰত পাইবা এহিহে যুগুতি, কৃষ্ণৰ নামেহে সাধে ভুকুতি মুকুতি। কলিৰ পৰম ধৰ্ম জানা হৰি নাম, শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। গতিকে কলিৰ ধৰ্ম হৰিৰ নাম জান, পাপীৰ নিন্দাত নেদিবা কাণ। আমি হৰিৰ নামটোকে ভকত বৈষ্ণৱে ল'ব লাগিব। পাপীসকলে বহুতখিনি কথা কৈ থাকিব, আপোনাক ঢেৰ কথা ক'ব, পাপীৰ নিন্দাত কাণ দিবলৈ মানা কৰিছে। গতিকে কৃপালু বাপাই সমস্ত শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। ৰাম নাম কৃষ্ণ নাম সদায় ডাকি ল'ব কৈছে, ৰাম কৃষ্ণ বুলি ক'ব। এ মাধৱে বোলন্ত মুক, কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো নৰ, জলখন্তে যেন পদ্ম নৰকৰ পৰা তাংক, ঐ আপুনি উধাৰো ৰংগমনে। অৰ্জুনক ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, যোনে মোক খাওঁতে কৃষ্ণ বুলি খাব, আপুনি মই খাওঁতে কৃষ্ণ বুলি খাব, ক'ৰবাত যাওঁতে কৃষ্ণ বুলি যাব, চাইকেলখনত উঠিছে কৃষ্ণ বুলি উঠিব, বাইকখনত উঠিছে কৃষ্ণ বুলি উঠিব, প্ৰত্যেকটা অৱস্থাত কৃষ্ণ, প্ৰত্যেকটা ব্যৱস্থাত কৃষ্ণ। ভগৱানে কৈছে যে কৃষ্ণ 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 বুলি যেতিয়া তেওঁ অনবৰতে ভগৱানৰ নাম লৈ থাকিব, ভগৱানে আপোনাৰ পিছে পিছে শংখ চক্ৰ গদা পদ্ম ধৰি পিছে পিছে যাব বুলি কৈছে। গতিকে আমি নাম ধৰ্মটো তেনেকুৱা ধৰণৰ সুদৃঢ় বিশ্বাসে আমি
ল'বলৈ আমাক গুৰুজনাই এই ভাগৱতৰ যোগেদি দৰ্শন দেখুৱাইছে। গতিকে কৃপালু বাপাই সমস্ত আমাৰ পৰম